हेलो एवरीवन की खबर आपलोक आशा करूँ सकलो भाले आछे। আজি ভিডিওটো আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিওটো আৰম্ভ কৰিছে একদম ভাটিবেলা সময়ৰ পৰা। এতিয়া সময় 5:30 বাজে। ভাটিবেলা মানে সন্ধিয়াই হ'ল, যেহেতু দিন ছুটি একদম সোনকালে আন্ধাৰ হৈ যায়। আৰু এতিয়া যাবলৈ ওলাইছো মেকআপ এটা কৰিবলৈ। মেকআপ মানে দুটাই আছে। আমাৰ ওচৰতে গাঁও এখনৰ ৰাস পাতিছে, গতিকে তাতে মেকআপ কৰিবলৈ যাওঁ। একদম বস্তু পাতি সামৰি কৰি লৈছো। মই দেখাই থাকিম মানে কেনেকৈ মেকআপ কৰো, কাক কাক কৰো আৰু কৈ ৰাস আছে, গোটেইখিনি দেখাই থাকিম। ৰাস চাবলৈ যাম বাৰু। ঠিক আছে, ভিডিওটো চাই থাকিব। এতিয়া ওলাই কৰি ৰেডি হৈছো, যাওঁ মেকআপ কৰিবলৈ আৰু চাই থাকিব কি কি কৰো। আহিয়ে প্ৰথম মেকআপটো আৰম্ভ কৰি দিলো আৰু এইটো হৈছে বিফৰ লুকটো। তাইক মেকআপটো কৰাৰ পিছত ইমানে মৰম লাগিছে আৰু ছোৱালীজনী সঁচাকৈ বহুত মৰমীয়াল হয়, দেখিছেনে? বহুত ধুনীয়া। তাই আধা লৈছে ৰাসত, গতিকে তেনেকৈ মেকআপটো কৰি দিছোঁ। আৰু এগৰাকী তাই বিফৰ লুকটো লোৱা নহ'লে আফটাৰটো দেখাই দিছোঁ। তাইও সঁচাকৈ বহুত মৰম লগা আছিলে। আৰু ধুমাধুম মেকআপটো কৰি আহিয়ে ঘৰ পালোহি। আহিয়ে লগতে ভাত বনাব লাগি গৈছোঁ। এইফালে মানুহজনে চিকেন লৈ আহিলে। এতিয়া ভাত পানী খাই আকৌ ওলাওঁ আৰু এতিয়া আকৌ ওলাই কৰি ৰেডি হৈছোঁ ৰাস চাবলৈ। একে ৰাসত তুলি লগ পাই আছোঁ, দেখাই থাকিম অকণকৈ। কালি ৰাস চাইকৈ আহি ভিডিঅ'টো কৰা নহ'লে আৰু গাটো ইমানেই মোৰ বেছি বেয়া হ'ল, মানে পুৰা জ্বৰ, গা দুৰ্বল একদম, দেখি চাগে গম পাইছে। এতিয়া পিছদিনাখন দুপৰীয়া 1:30 বাজিছে। খোৱাৰ পৰা উঠিছোঁহে মই, মানে গা চা ধুলোঁ, মেডিচিন খালোঁ, অলপ ভাল পাইছোঁ এতিয়া। গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু মানুহজনে কি কৰিছে, মোৰ যেতিয়া গাটো বেয়া, মানে মনটো ভাল লগাবৰ কাৰণে মোক কাপোৰ এগাল আনি দিছে, যাতে মনটো ভাল লাগক। মই দেখাই দিছোঁ চাওকচোন। এইবোৰ কালি পিন্ধা কাপোৰ এনেকৈ আছে, মই একো ঠিক কৰিব পৰা হোৱা নাই। আৰু এই কিছু কাপোৰ আনি দিছে, এয়া দেখিছে, এয়া আনি দিছে। পিছত মই খুলি দেখাম বাৰু, কিন্তু এতিয়া ওপৰতে দেখাইছোঁ। চব বোৱা কাপোৰ, তেওঁ মনটো ভাল লাগক, গাটো ভাল লাগক। দেখিছোঁ এনেকুৱাই কৰি থাকে তেওঁ, মানে গা বেয়া লাগিলে, মন বেয়া লাগিলে এইবিলাকে কৰি থাকে। আৰু এয়া মোৰ বিচনাৰ অৱস্থা। ৰাতিপুৱা এতিয়া সেয়া সময় 1:30 এনেকেই আছে। বেমাৰ যদিও মাজতে কেকৰ অৰ্ডাৰ এটা আহিলে, মানে কেকটোৰ অৰ্ডাৰটো মই আগতে ৰাখি থৈছিলোঁ, কিন্তু গা বেয়া বুলিতো অৰ্ডাৰটো কেঞ্চেল কৰিব নোৱাৰোঁ। গতিকে ধুনীয়াকৈ কেকটো বনাই দিলোঁ। নাজানো আৰু গা বেয়া অৱস্থাতে কিমান কি বনাব পাৰিছোঁ। তাৰপিছত ইমানেই মোৰ গাটো বেয়া হৈ গ'ল, লাষ্টত চেলাইন ল'বলগীয়া হ'ল। মানে বা আহিলে, বায়ে মেডিকেলতে কৰে, তেওঁ আহি পেলাই মোক চেলাইনটো দি দিলে। ইয়াত দেখিছেনে মই চেলাইন লৈ আছোঁ। আৰু মানে ইমানেই কেক বনাই থাকোঁতে গা বেয়া হ'ল। ইফালে হাতত মোৰ কেকৰ কালাৰ লাগিয়ে আছে, এয়া দেখিছেনে, মই দেখাই দিছোঁ। মানে বহুত বেছি বেয়া হৈ গ'ল অৱস্থা। এতিয়া বাৰু অলপ ভাল পাইছোঁ, মানে ভিডিঅ'টো যেতিয়ালৈকে মই ভইচ অভাৰ দিছোঁ ভাল পাইছোঁ বাৰু। গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে। চাই কেনেকুৱা পালে জনাব, লগতে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।